Hello my dear students, welcome to Edufusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ MCQ ভিডিও চ্যাপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়। এইটো হ'ব আমাৰ পাৰ্ট 2 ভিডিও। ইয়াৰ আগতে পাৰ্ট 1 ভিডিওটো দিয়া হৈছে। যদি তোমালোকে চোৱা নাই ভিডিওটো ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক থাকিব। তোমালোকে আগতে যাই কিনে হেতু ভিডিও চাবা, তাৰ পিছত এইটো ভিডিও চাবা। যদি এইটো ভিডিও চাইছা তেনেহলে আজিৰ ভিডিওটো আৰম্ভ কৰো। চোৱা, কোৱেশ্চন কি কৈছে? থিতা হুকমকোণৰ বাবে cot 2 থিতা is equal to 1/√3 যাতে 3 থিতাৰ মান 90 ডিগ্ৰীতকৈ কম হ'ব তেন্তে sin 3 থিতাৰ মান কিমান হ'ব? কি দিয়া আছে? cot 2 থিতা is equal to 1/√3 হয়নে? এতিয়া আমি কি জানো? আমি জানো cot 2 থিতা এতিয়া কিমান cot কিমান ডিগ্ৰীৰ মান 1/√3 কোৱাচোন? cot কিমান ডিগ্ৰী মান 1/√3 আমি জানো cot 60 ডিগ্ৰীৰ মান 1/√3 হয়নে? তেনেহলে চোৱা দুয়ো ফালৰ পৰা cot 2 থিতাৰ মান cot 60 ডিগ্ৰী তাৰ মানে কি 2 থিতাৰ মান আমি পালো 60 ডিগ্ৰী 2 থিতা is equal to 60 ডিগ্ৰী ইয়া যদি মই থিতাটো ৰাখি দিও পুৰণৰ দুই এফালে গলে কি হ'ব হৰণ হ'ব হয়নে? তেনেহলে কেইবাৰ যাব 30 বাৰ 30 তেনে থিতাৰ মান পালো আমি 30 ডিগ্ৰী তেনেহলে ওলাব গৈছে কি আমাৰ sin 3 থিতা হয়নে? তেনেহলে কিমান হল এটো sin 3 into থিতাৰ মান কিমান 30 ডিগ্ৰী হয়নে? তেনেহলে sin 3 into 30 কৰিলে কিমান হ'ব এটো 90 ডিগ্ৰী sin 90 ডিগ্ৰী মান কিমান 1 তেনেহলে অপচন কোনটো হ'ব আমাৰ অপচন বি। কোৱেশ্চন নম্বৰ 2 কি কৈছে? যদি tan থিতা is equal to 4/5 তেন্তে এই যেখিনিৰ মান কোনটো হ'ব 1/3 2/5 3/5 বা 6 আমি কৰি চাম। কি দিয়া আছে tan থিতা equal to 4/5 এইটো আমাৰ মাইন্ডত ৰাখিম tan থিতা is equal to 4/5 হয়নে? তাৰ পিছত কি কাৰ মান ওলাব লাগে 5 sin থিতা minus 2 cos থিতা divide by 5 sin থিতা plus 2 cos থিতা আমি যদি এক কাম কৰো গুটে কেইটা যদি cosৰে হৰণ কৰি দিও হয়নে? cosৰে হৰণ কৰিলে কি হ'ব এটো 5 এটো হ'ব sin by cos হয়নে? এতিয়া sin by cos ক আমি কি লিখিব পাৰিম? কি কলো মই গুটে কেইটাক যদি মই cosৰে হৰণ কৰো sin আছে sin ক cosৰে হৰণ কৰিলে কি হ'ব sin by cos মানে কিমান tan থিতা minus 2 থাকিল cosৰে হৰণ কৰি দিয়াৰ লগে লগে cos cos কেনসেল হৈ যাব হয়নে? ইয়াত 5 থাকিল cosৰে হৰণ কৰাৰ লগে লগে sin by cos আকৌ কি হৈ যাব এটো tan থিতা হৈ যাব প্লাস 2 cosৰে হৰণ কৰিলে cos cos কেনসেল হৈ যাব ঠিক আছে একেবাৰে ইজি হল তেনেহলে 5 into tan থিতাৰ মান কিমান tan থিতাৰ মান 4/5 হয়নে 4/5 minus 2 5 থাকি গল into tan থিতাৰ মান 4/5 minus plus 2 তেনেহলে কিমান পালো আমি এই 5 5 কেনসেল হৈ গল 4 minus 2 মানে কিমান 2 divide by 5 5 কেনসেল 4 plus 2 কৰিলে কিমান হ'ব এটো আমাৰ 6 দুইৰে কাটিলে একবাৰ দুইৰে কাটিলে তিনিবাৰ মানে आंसर কিমান পালো আমি 1/3 অপশন এ। চোৱা কোৱেশ্চন নম্বৰ 3 কি কৈছে যদি sin alpha is equal to √3/2 আৰু cos beta is equal to 0 তেন্তে tan beta minus alpha ৰ মান কিমান হ'ব? ইয়াত alpha beta চাই কিনে ভয় পাই লাভ নাই একেবাৰে সহজ আছে sin alpha is equal to √3/2 আমি কি জানো sin alpha is equal to sin কিমান ডিগ্ৰীৰ মান √3/2 আমি জানো কিমান 60 ডিগ্ৰীৰ মান যে sin 60 ডিগ্ৰীৰ মান √3/2 লিখিলো দুই ফালৰ পৰা sin বাদ দিলে alpha is equal to 60 ডিগ্ৰী হয়নে? আকৌ cos beta is equal to কিমান আছে 0 আছে আমি কি জানো cos কিমান ডিগ্ৰীৰ মান 0 cos 90 ডিগ্ৰীৰ মান 0 হয়নে? তেনেহলে এটো লিখিলো আমি cos 90 ডিগ্ৰী তেনেহলে দুই ফালৰ পৰা cos বাদ দিলে থাকিব beta is equal to 90 ডিগ্ৰী আমাক কি কৈছে tan beta minus alpha হয়নে? ইয়াৰ মান ওলাব লাগে 10 লিখি দিলো beta minus alpha বিটাৰ মান কিমান 90 তাৰ পৰা alpha বাদ দিলে কিমান হ'ব 60 90 এৰ পৰা 60 গলে 30 ডিগ্ৰী মানে 30 ডিগ্ৰী tan 30 ডিগ্ৰীৰ মান কিমান 1/√3 হয়নে? তেনেহলে আমাৰ অপচন কোনটো হল অপচন সি হয়নে? সো কোৱেশ্চন নম্বৰ 4 কি কৈছে যদি sin থিতা plus cos থিতা is equal to √2 cos থিতা যাতে থিতা 90 ডিগ্ৰী হ'ব নোৱাৰে তেন্তে tan থিতাৰ মান কিমান হ'ব হয়নে? কি দিয়া আছে আমাক sin থিতা plus cos থিতা is equal to √2 cos theta
হয়নে যেহেতু আমাৰ tan থিটাৰ মান ওলাব লাগে আমি জানো কি যে tan থিটা ইজ ইকুৱেল টু sin থিটা বাই cos থিটা হয়নে তেনেহলে ইয়াত প্ৰথমতে sin আছে তেনেহলে এক কাম কৰিম গোটে কেইটা cos এৰে হৰণ কৰি দিম cos এৰে হৰণ কৰি দিয়াৰ লগে লগে কি হ'ব sin বাই cos মানে কিমান হ'ব এটো tan থিটা cos এৰে হৰণ কৰি দিয়াৰ লগে লগে cos cos কেনসেল হৈ কিনে কিমান থাকিব 1 √2 থাকি গল cos এৰে হৰণ কৰি দিয়াৰ লগে লগে cos cos কেনসেল হৈ গল এইখিনি বুজি পাইছো ঠিক আছে তেনেহলে tan থিটাৰ মান ওলাব লাগে tan থিটা ৰাখি দিলো √2 প্লাস 1 এফালে গলে কি হ'ব -1 তেনেহলে tan থিটাৰ মান কিমান পালো আমি √2 - 1 মানে অপচন আমাৰ এ সো কোৱেশ্চন নম্বৰ 5 কি কৈছে যদি sin থিটা - cos থিটা ইজ ইকুৱেল টু 0 তেন্তে sin টু দি পাৱাৰ 4 থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা হয়নে এতিয়া পাৱাৰত 4 চাই ভয় খাব নালাগে কি আছে sin থিটা - cos থিটা ইজ ইকুৱেল টু 0 আমাক দিয়া আছে হয়নে যদি আমি ইয়াত sin থিটা টো ৰাখি দিও sin থিটা ৰাখি দিলে -cos থিটা এবাৰ গলে কি হ'ব +cos থিটা হ'ব হয়নে নাই এতিয়া কোৱাচোন sin থিটা আৰু cos থিটা কেতিয়া ইকুৱেল হ'ব যেতিয়া থিটাৰ মান 45 ডিগ্ৰী হয় হয়নে নাই আমি কি জানো যে sin 45 ডিগ্ৰীৰ মান 1/√2 আকৌ cos 45 ডিগ্ৰীৰ মানো কিমান হয় 1/√2 হয় হয়নে তেনেহলে এই ক্ষেত্ৰত তোমাৰ থিটাৰ মান কিমান হৈ আছে 45 ডিগ্ৰী তেনেহলে আমাৰ যাৰ মান ওলাব লাগে হেতু লিখিম sin টু দি পাৱাৰ 4 থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা হয়নে এতিয়া sin পাৱাৰৰ ওপৰত 4 টো বাদ দিয়া প্ৰথমতে sin থিটা থিটা কিমান 45 ডিগ্ৰী এতিয়া sin 45 ডিগ্ৰী মান কিমান obviously এতিয়া অলপ আগতে গলো 1/√2 হয়নে তেনেহলে ইয়াৰ পাৱাৰত মই 4 দি দিলো ঠিক আছে sin থিটাৰ ঠাইত কিমান 45 ডিগ্ৰী sin 45 ডিগ্ৰীৰ মান কিমান 1/√2 পাৱাৰত 4 আছে 4 দি দিলো প্লাস cos 45 ডিগ্ৰীৰ মান কিমান একে 1/√2 পাৱাৰত 4 আছে 4 দি দিলো ঠিক আছে এতিয়া 1 ৰ পাৱাৰত 4 মানে কি 1 চাৰিবাৰ ইনটু কৰিব লাগিব হয়নে নাই চাৰিবাৰ ইনটু কৰিলে কিমান হ'ব 1 এ হ'ব হয়নে নাই হল এতিয়া √2 চাৰিবাৰ পূৰণ কৰিলে কিমান হ'ব √2 * √2 * √2 * √2 এই √2 পূৰণ কৰিলে √2 স্কয়াৰ বা 2 ওলাব ইয়াৰ পৰা 2 ওলাব মানে 2 2 গুণ কিমান হ'ব এটো আমাৰ 4 হ'ব হয়নে প্লাস একেদৰে এটো হ'ব 1 এটো হ'ব 4 তেনেহলে লহাগু ললে 4 4 লহাগু 4 4 4 একবাৰ 1 1 গুণ 1 যোগ 4 4 একবাৰ 1 1 গুণ 1 কিমান পালো ওপৰত 2 তলত পালো 4 2 2 ত একবাৰ 2 4 দুইবাৰ মানে কিমান পালো আমি 1/2 আমাৰ অপচন হ'ব কোনটো অপচন বি মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ বাবে এটা হোমৱৰ্ক ত্ৰিভুজ এবিসিৰ বি কোণ সমকোণ হলে sin a + c মান কিমান হ'ব 0 1 1/2 √3/2 ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা আৰু যদি নোৱাৰা হেতু ক'ব লাগে কমেন্টত এতিয়া যদি এতিয়ালৈ ভিডিওটো চাই আছা তেনেহলে ভিডিওটোত এটা লাইক কৰি কিনে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবা লগতে নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা তোমালোকে ভিডিওবিলাক চোৱা ঠিকে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যোৱা হেয়বে চেনেলটো এটা সাবস্ক্ৰাইব কৰি যাবা ধন্যবাদ